প্ৰয়োজন মানুহৰ কেতিয়াও শেষ নহয় জীয়াই থকা দিনকেইটাত ইটোহে লাগে বোলে সিটোহে লাগে ঘৰত ইটোৱে নোজোৰে বস্তু সিটোৱে নোজোৰে কিন্তু যেতিয়া এই সংসাৰৰ পৰা গুচি যায় তেতিয়া কিন্তু কোনেও একো লগতো লৈ যাব নোৱাৰে আৰু একো বস্তুৰ তেতিয়া প্ৰয়োজনো নাই। নমস্কাৰ, মই লক্ষ্মীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ কামখিনি কৰি এফালে চাকি বন্তি জ্বলাই আমাৰ কাৰণে চাহ একাপ বনাইছোঁ, লগতে আজি ব্ৰেকফাষ্টত পাস্তা বনাইছিলোঁ, তেওঁক সেইফালে দি ল'লোঁ আৰু ল'ৰা ছোৱালী দুয়োটাইও খালে, মানুহজনো খাই ডিউটিলৈ গ'ল। এফালে এতিয়া মই খাবলৈ লৈছোঁ আৰু বহি খাবলৈ সময় নাই, দৌৰাদৌৰি লাগিছে। এফালে ভাতো বনাব হ'ব এতিয়া, এইফালে বোলো মই কেইবাদিনৰ পৰা গোটাই থোৱা কাম এটা কৰি লওঁ। বৰষুণ দি আছে যে এইকেইদিনা, বৰষুণ দি থাকোঁতেই এই সাৰখিনি বোলো মই বনাই দি লওঁ। এইখিনি হৈছে কলৰ বাকলি আৰু কলৰ বাকলিবিলাক মই পেলাই নিদিওঁ, এনেকৈ গোটাই থৈ দিওঁ। আৰু এতিয়া এইখিনি সৰু সৰুকৈ মিহিকৈ মই কাটিলোঁ। এইখিনি এতিয়া মই দিম ফুলত, ফুলৰ কাৰণে বহুত এটা ভাল সাৰ হয় কলৰ বাকলি। কলৰ বাকলিবিলাক মিহি মিহিকৈ কাটিলোঁ। এতিয়া মই যিখিনি ফুল, আমাৰ যিবিলাক ফুলে সেই ফুলবিলাকত যদি কলৰ বাকলি দিয়া যায় তেনেহ'লে বেছিকৈ ফুলে। এতিয়া এই গোলাপজোপা কলি পেলাবলৈ হৈছে, সেইটো কাৰণে বোলো প্ৰথমতে গোলাপজোপাত দি লওঁ। তেনেকৈ মাজে মাজে ফুলবিলাকত মই মাটিৰ লগত মিহলি কৰি দি দিওঁ। অলপমান শুকুৱাই ল'ব পাৰিলে ভাল, কিন্তু এতিয়া এইদিনাতো ৰ'দ নায়েই আৰু বৰষুণৰ বতৰ, সেইকাৰণে বোলো এতিয়া এনেকৈয়ে দি দিওঁ। এনেও অলপমান শুকাইছে বাৰু, যাতে পৰুৱা নালাগে সেইটো কিন্তু ধ্যান ৰাখিব লাগে। পৰুৱা নলগাকৈ দিব লাগে, মাটিৰ লগত মিহলি কৰি খুচি লৈ সুমুৱাই দিব লাগে। তাৰপিছত এতিয়া বৰষুণটো পায়ে আছে আৰু এক্সট্ৰাকৈ পানী নিদিলেও হ'ব। এইজোপাও আমাৰ এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে, বাৰিষা ফুলে এই ফুলজোপা। এই ফুলজোপাটো এতিয়া দি দিছোঁ। কলৰ বাকলিৰ সাৰটো বহুত ভাল হয়। কলৰ বাকলিখিনি পানীত তিয়াই থৈও সেই পানীখিনিও দিব পাৰে, খুব ভাল এটা সাৰ হয়। সেয়া মই দি ল'লোঁ। এতিয়া এইফালে মাছ আনিছিলে, মাছখিনি ফ্ৰাই কৰিবলৈ লৈছোঁ আৰু মাছৰ লগত আজি আঞ্জা বনাম বুলি ভাবিছোঁ, জিকা আৰু বিলাহী দি। এইফালে ভাতকেইটাও হৈ গ'ল, ভাতৰ বোলো মাৰখিনি কাঢ়ি লওঁ। আৰু আনফালে জিকা আৰু বিলাহী এদিন মাছ বনাবলৈ মাৰ ডিমাণ্ড এইটো। মায়ে ক'লে বোলে জিকা আৰু বিলাহী বনাচোন। জিকা এতিয়া নতুনকৈ বজাৰত ওলাইছে যে, খাবলৈ খুব ভাল হৈছে। মায়ে আকৌ বৰ বেছি ভাল পায় জিকাৰ লগত বিলাহী মাছ বনালে। আৰু এইখিনি মই পানী দি নবনাওঁ, অকণমান যিখিনি জিকাৰ পৰা পানী ওলায় সেই পানীখিনিতে বনাবলৈ বুলি সেয়া পাতি থৈ আহিলোঁ মাছ দি। এইফালে কাপোৰখিনি মই জাপিবলৈ আহিছিলোঁ। এইফালে দেখিছেনে দুপৰীয়া ধুনীয়াকৈ মায়ে টিভি চাই আছে। মায়ে এইখিনি সময়ত চিৰিয়েল চাই থাকে আৰু পৰাপক্ষত মই মাক তেনেকৈ কাম একো কৰিবলৈ নিদিওঁৱেই আৰু মাক যিমান পাৰোঁ ৰেষ্টে দিবলৈ বিচাৰোঁ, যিহেতু গোটেইখিনি মই কৰিব পৰা হৈয়ে আছোঁ সেইকাৰণে। এইফালে আকৌ আমাৰ বেটাই এইদিনা স্কুল যিহেতু বন্ধ আছে, সি এইদিনা এইবিলাক ড্ৰয়িং বনাই ব্যস্ত হৈ আছে। তাক ড্ৰয়িং ক'তো শিকোৱা নাই, কিন্তু খুব ধুনীয়াকৈ আঁকিছে ড্ৰয়িংবিলাক। আপোনালোকক বোলো অকণমান দেখাই দিওঁ। সি আকৌ স্পাইডাৰমেন খুব ভাল পায়, স্পাইডাৰমেন বনাইছে আৰু এইবিলাক কিবা কিবি বনাইছে আৰু নামবিলাক এতিয়া মই নাজানো। সি এইবিলাক ইউটিউবৰ পৰাও চাই এনেকৈ অলপমান নিজে আইডিয়া কৰি কৰি আঁকিছে। বৰ ধুনীয়া হৈছে, তাকে বোলো আপোনালোককো দেখাই দিওঁ, অকণমান ময়ো সাঁচি ৰাখিলোঁ। আৰু এইফালে সকলোকে ভাত পানী খুৱাই আজৰি হয়, এইয়া ঘড়ীটো চাওকচোন দেই, 3:30 বাজিব হ'ল। এইফালে মই ৰখি আছোঁ মানুহজনৰ কাৰণে, তেওঁ আহি নাই পোৱাহি। মই আকৌ তেওঁ নহাকৈ ভাত নাখাওঁ, আগৰ পৰাই সেইটো অভ্যাস। বিয়া হোৱা পাই মই সদায় তেওঁৰ লগতেই ভাত খাওঁ। মোৰ ভাত খাব মন নাযায় আৰু তেওঁ মোক সেইটো কথাৰ কাৰণে খঙো কৰে। কিন্তু কেতিয়াবা তেওঁ ডিউটিত বাহিৰলৈ গ'লে উপায় নাই আৰু তেতিয়া খাওঁ, কিন্তু তেওঁ নহাকৈ নাখাওঁ। এইফালে মোক খং কৰি আছিলে, তুমি এতিয়ালৈকে ভাত খোৱা নাই, মোলৈ ৰখি আছা, সেনেকৈ বুলি কৈ আছে। কিন্তু মই কিয় জানো ভোকো নালাগে আৰু মোক খাব মন নাযায়, তেওঁৰ লগতে ভাত খাওঁ। এইফালে উপায়ো নাই অৱশ্যে, তেওঁৰ এইদিনা ইলেকশ্যন যিহেতু আহি আছে, সেইটো কাৰণে বহুত বেছি ডিউটি হৈছে, সময়মতে ঘৰলৈ আহিব নোৱাৰে। এতিয়া এইফালে বাচনখিনি ধুই ল'ব লৈছোঁ। কিটচেনটোতো মই আগতীয়াকৈ চাফা কৰিয়ে থৈছিলোঁ, তাতে ঘৰত বস্তু এটাৰ প্ৰয়োজন হৈ আছে। যিমান হ'লেও বস্তুৱে নাতে যে, এইফালে প্ৰয়োজন হৈ আছিলে কিন্তু আহিব পৰা নাছিলোঁ। তেওঁ ক'লে বোলে পটককৈ ব'লা চাই আহোঁগৈ। এইফালে ফাৰ্নিচাৰৰ দোকান কেইখনমানত সোমালোঁ আগতে, এতিয়া এইখনত সোমালোহি। ইয়াতে এতিয়া চাই আছোঁ, পচন্দ হোৱাই নাই ভালকৈ। মাজনীহঁতৰ পঢ়া ৰুমটো ইমান খেলি মেলি হৈ আছে, সিহঁতৰ বুকছবিলাক থ'বৰ কাৰণেও অসুবিধা হৈ আছে, সেইকাৰণে চাব আহিলোঁ। পচন্দ কৰিলোঁ ইয়াতে, ইটোও চাইছোঁ সিটোও চাইছোঁ, অধিক মাছত বগলী কণা নিচিনাকৈ এটা পচন্দ কৰি থৈ আহিলোঁ বাৰু। এতিয়া পাচলি ল'বৰ কাৰণে আহিলোঁ বাৰু। ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।